পৰিকল্পিতভাৱে জনগাঁথনি সলনি কৰিবলৈ এটা ব্যৱস্থা চলি আছে কাৰণ যদি সাউথ সালমাৰাত ভূমি হেৰুৱাইছিলে সাউথ সালমাৰাত ভূমিৰ কাৰণে তেওঁলোকক আবণ্টন দিয়ক যদি বৰপেটাত ভূমি হেৰুৱাইছিলে বৰপেটাত ভূমিৰ আবণ্টন দিয়ক ভূমি হেৰুৱাইছে বৰপেটাত কিন্তু শ মানুহ উঠি আহি যদি শিৱসাগৰত গোলাঘাটত লখিমপুৰত ভূমি দখল কৰিবলৈ আৰম্ভ কৰে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় ভূমিহীনৰ নাম লৈ 400 পৰিয়াল 500 পৰিয়াল যদি একেলগে কোনোবা এটা অঞ্চলত আহে তেওঁলোকৰ লগত তাত 4000 5000 মানুহ আহে আৰু সেই মানুহখিনিয়ে তাত চাওঁতে দুটা দশকৰ পাছত তাত নতুন মানুহ আহে থকা মানুহখিনিৰ বংশবৃদ্ধি হয় এই ধৰণেৰে গৈ 20-25 মানুহৰ সৃষ্টি হয় সেই মানুহখিনিয়ে সেই সমষ্টিটোত বিধায়ক কোন হ'ব নিৰ্বাচন কৰিব পৰা হয় অৰ্থাৎ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গৈ আছে ৰাজনৈতিক অধিকাৰ নোহোৱা হৈ গৈ আছে আৰু একে সময়তে জনগাঁথনিৰো পৰিৱৰ্তন হৈ আছে গতিকে এই কথা স্পষ্ট অসমত উচ্ছেদ চলি থাকিব লাগিব উচ্ছেদিত যদি অবৈধ বিদেশী তেওঁলোকৰ বহিষ্কৰণ হ'ব লাগিব যদি বৈধ ভাৰতীয় নাগৰিক আৰু সঁচা অৰ্থত ভূমিহীন চৰকাৰী নীতিৰ আধাৰত ভূমিৰ আবণ্টন পাব লাগিব এইকেইটা স্পষ্ট কথা তাৰ বাদে মাদানী বিষয়ক কোনোবা প্ৰশ্নৰ উত্তৰ দি মাদানীক বেছি প্ৰাসংগিক কৰাহে হ'ব আৰু মাদানীৰ দৰে ব্যক্তিক অসমত প্ৰাসংগিকতা দিয়াৰ কোনো প্ৰয়োজন নাই সেইকাৰণে সেই উত্তৰটো নিদিয়াই বাঞ্ছনীয় পৰিকল্পিতভাৱে জনগাঁথনি সলনি কৰিবলৈ এটা ব্যৱস্থা চলি আছে কাৰণ যদি সাউথ সালমাৰাত ভূমি হেৰুৱাইছিলে সাউথ সালমাৰাত ভূমিৰ কাৰণে তেওঁলোকক আবণ্টন দিয়ক যদি বৰপেটাত ভূমি হেৰুৱাইছিলে বৰপেটাত ভূমিৰ আবণ্টন দিয়ক ভূমি হেৰুৱাইছে বৰপেটাত কিন্তু শ মানুহ উঠি আহি যদি শিৱসাগৰত গোলাঘাটত লখিমপুৰত ভূমি দখল কৰিবলৈ আৰম্ভ কৰে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় ভূমিহীনৰ নাম লৈ 400 পৰিয়াল 500 পৰিয়াল যদি একেলগে কোনোবা এটা অঞ্চলত আহে তেওঁলোকৰ লগত তাত 4000 5000 মানুহ আহে আৰু সেই মানুহখিনিয়ে তাত চাওঁতে দুটা দশকৰ পাছত তাত নতুন মানুহ আহে থকা মানুহখিনিৰ বংশবৃদ্ধি হয় এই ধৰণেৰে গৈ 20-25 মানুহৰ সৃষ্টি হয় সেই মানুহখিনিয়ে সেই সমষ্টিটোত বিধায়ক কোন হ'ব নিৰ্বাচন কৰিব পৰা হয় অৰ্থাৎ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গৈ আছে ৰাজনৈতিক অধিকাৰ নোহোৱা হৈ গৈ আছে আৰু একে সময়তে জনগাঁথনিৰো পৰিৱৰ্তন হৈ আছে গতিকে এই কথা স্পষ্ট অসমত উচ্ছেদ চলি থাকিব লাগিব উচ্ছেদিত যদি অবৈধ বিদেশী তেওঁলোকৰ বহিষ্কৰণ হ'ব লাগিব যদি বৈধ ভাৰতীয় নাগৰিক আৰু সঁচা অৰ্থত ভূমিহীন চৰকাৰী নীতিৰ আধাৰত ভূমিৰ আবণ্টন পাব লাগিব এইকেইটা স্পষ্ট কথা তাৰ বাদে মাদানী বিষয়ক কোনোবা প্ৰশ্নৰ উত্তৰ দি মাদানীক বেছি প্ৰাসংগিক কৰাহে হ'ব আৰু মাদানীৰ দৰে ব্যক্তিক অসমত প্ৰাসংগিকতা দিয়াৰ কোনো প্ৰয়োজন নাই সেইকাৰণে সেই উত্তৰটো নিদিয়াই বাঞ্ছনীয় পৰিকল্পিতভাৱে জনগাঁথনি সলনি কৰিবলৈ এটা ব্যৱস্থা চলি আছে কাৰণ যদি সাউথ সালমাৰাত ভূমি হেৰুৱাইছিলে সাউথ সালমাৰাত ভূমিৰ কাৰণে তেওঁলোকক আবণ্টন দিয়ক যদি বৰপেটাত ভূমি হেৰুৱাইছিলে বৰপেটাত ভূমিৰ আবণ্টন দিয়ক ভূমি হেৰুৱাইছে বৰপেটাত কিন্তু শ মানুহ উঠি আহি যদি শিৱসাগৰত গোলাঘাটত লখিমপুৰত ভূমি দখল কৰিবলৈ আৰম্ভ কৰে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় ভূমিহীনৰ নাম লৈ 400 পৰিয়াল 500 পৰিয়াল যদি একেলগে কোনোবা এটা অঞ্চলত আহে তেওঁলোকৰ লগত তাত 4000 5000 মানুহ আহে আৰু সেই মানুহখিনিয়ে তাত চাওঁতে দুটা দশকৰ পাছত তাত নতুন মানুহ আহে থকা মানুহখিনিৰ বংশবৃদ্ধি হয় এই ধৰণেৰে গৈ 20-25 মানুহৰ সৃষ্টি হয় সেই মানুহখিনিয়ে সেই সমষ্টিটোত বিধায়ক কোন হ'ব নিৰ্বাচন কৰিব পৰা হয় অৰ্থাৎ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গৈ আছে ৰাজনৈতিক অধিকাৰ নোহোৱা হৈ গৈ আছে আৰু একে সময়তে জনগাঁথনিৰো পৰিৱৰ্তন হৈ আছে গতিকে এই কথা স্পষ্ট অসমত উচ্ছেদ চলি থাকিব লাগিব উচ্ছেদিত যদি অবৈধ বিদেশী তেওঁলোকৰ বহিষ্কৰণ হ'ব লাগিব যদি বৈধ ভাৰতীয় নাগৰিক আৰু সঁচা অৰ্থত ভূমিহীন চৰকাৰী নীতিৰ আধাৰত ভূমিৰ আবণ্টন পাব লাগিব এইকেইটা স্পষ্ট কথা তাৰ বাদে মাদানী বিষয়ক কোনোবা প্ৰশ্নৰ উত্তৰ দি মাদানীক বেছি প্ৰাসংগিক কৰাহে হ'ব আৰু মাদানীৰ দৰে ব্যক্তিক অসমত প্ৰাসংগিকতা দিয়াৰ কোনো প্ৰয়োজন নাই সেইকাৰণে সেই উত্তৰটো নিদিয়াই বাঞ্ছনীয়